নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো সকলোৱে তোমালোকে ভালে আছা আৰু সকলোৱে নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাচী ছাৰ সকলোকে স্বাগতম জনাইছো জেএনভি গাইডলৈ তো এতিয়া তোমালোকে গম পাইছাই যে নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা 2027 বৰ্ষৰ বাবে পৰীক্ষা কেতিয়া হ'ব গৈ আছে আৰু ফৰ্ম ফিলআপটো যে আহিছে তাৰ বিষয়েও চাগে তোমালোকে গম পাইছা এতিয়া আৰু আমি জেএনভি গাইডৰ ফালৰ পৰা তোমালোকক ভিডিঅ' দি লাইভ সেশন লৈ তোমালোকক বুজাই আছো ডকুমেন্টস কি লাগিব কেনেকা কৰিব লাগিব কেনেকে ফৰ্ম ফিলআপ কৰিব লাগিব গোটেইখিনি বিষয়ে এটা এটা বস্তু তোমালোকক আমি গাইড কৰি আছো আমাৰ কেৱল জেএনভি গাইডত আমাৰ ইউটিউব চেনেলত তোমালোকে অসমীয়াত যদি গোটেইখিনি বস্তু বুজিবলৈ হয় আমাৰ ইউটিউব চেনেলতে গোটেইখিনি এ টু জেড তোমালোকক দি দিয়া গৈছে খালি তোমালোকে বা অভিভাৱকসকলে আপোনালোকে বস্তুখিনি ধৈৰ্য ধৰি ভালকে চাব এটা বস্তু দেখিছে যে আপোনালোকৰ অলপমান ধৈৰ্যটো কম হৈ আছে খুব টেনশন হৈ আছে খুব ভয় খাই আছে আপোনালোকে যে ডকুমেন্টস কি লাগিব এইখিনি বস্তু হ'ব ফৰ্ম ফিলআপ হ'ব কি নহব বৰ বিশেষ চিন্তা নকৰিব আপোনালোকে হাতত ভালেখিনি সময় আছে আমাৰ আজি হল 10 জুলাই 31 জুলাইলৈকে আমাৰ দিন আছে 21 দিন 20 দিন আমাৰ হাতত আছে বৰ্তমান ক'ব গ'লে আৰু 20 দিন আমাৰ হাতত আছে পৰীক্ষা কেতিয়া আছে আমি যদি চাওঁ পৰীক্ষাৰ দিন 28 28 ডে এটো 28 হয় 24 নহয় 28 28 নৱেম্বৰত আমাৰ পৰীক্ষা ডেটটো আছে পৰীক্ষাৰ ডেটটো 28 নৱেম্বৰত আছে আমাৰ হাতত আৰু 5 মাহ আছে এই 5 মাহ যদি ভালকে পঢ়িছো ভালকে কষ্ট যদি কৰিছো নেৰা নেপায় যদি আমি পঢ়িছো নিশ্চয় আমি পৰীক্ষাত সফল হ'ব পাৰিম পৰীক্ষা উত্তীৰ্ণ হ'ব পাৰিম সিটটো দখল কৰিব পাৰিম যদি আমি একেটা দিন নপঢ়ো তেতিয়া আমি সিট দখল কৰিব নোৱাৰিম যেহেতু নতুন সিলেবাস আহিছে গোটেইখিনি বিষয় নতুন বস্তু আহি গৈছেগে আগৰ কিতাপসমূহো কাম নাইকিয়া টাইপতে হৈ গৈছেগে একদম নতুন সিলেবাস নতুন বস্তু নতুন সব আহি গৈছেগে এ টু জেড তোমালোকে গোটেইখিনি আমাৰ জেএনভি গাইডত পাবা তোমালোকে ঠিক আছে তাৰপিছত এতিয়া ক'ব গ'লে তোমালোকৰ কি ডকুমেন্টস লাগিব আধাৰ কাৰ্ড লাগিব ঠিক আছে আধাৰ কাৰ্ডখন জমা দিব নালাগে কতো আধাৰ নাম্বাৰটো হলে হল আপোনালোকৰ আধাৰ নাম্বাৰটো হলে হল আধাৰ কাৰ্ডত থকা আধাৰ নাম্বাৰটো হলে হল আপোনালোকৰ আৰু কাষ্ট সাৰ্টিফিকেট আপুনি যদি জেনাৰেল হয় জেনাৰেলৰ কাৰণে কাষ্ট সাৰ্টিফিকেট নালাগে বহুত আমাক প্ৰশ্ন কৰি আছিলে স্যাৰ মই জেনাৰেল মই কাষ্ট সাৰ্টিফিকেট নাই বৰ্তমান কি জমা দিম এতিয়া জেনাৰেল যদি হয় জেনাৰেলৰ কাৰণে কাষ্ট সাৰ্টিফিকেট নালাগে আপুনি কাষ্ট সাৰ্টিফিকেট জমা দিব নালাগে কাষ্ট সাৰ্টিফিকেট একো কৰিব নালাগে আপুনি যদি আপুনি জেনাৰেল হয় যদি আপুনি এসসি হয় এসটি হয় ওবিসি হয় অথবা ইডব্লিউএস হয় ইডব্লিউএস বুলি নতুনকৈ ভাগ এটা আহিছে এই চাৰিটা ভাগত যদি আপোনালোকে পঢ়িছে এসটি এসসি ওবিসি ইডব্লিউএস এইকেইটা ভাগত যদি আপুনি পঢ়িছে তেতিয়াহলেহে আপোনালোকে কাষ্ট সাৰ্টিফিকেটটো জমা দিব লাগিব ফৰ্ম ফিলআপ কৰিবলৈ চাই ফৰ্ম দিব নেকি এখন আমি কম্পিউটাৰ দোকানৰ পৰা ফৰ্মখন আনি হেড স্যাৰ বা বাইদেউৰ পৰা সহি সিল ল'ব লাগিব নেকি যোৱা বছৰ নিচিনাকে নালাগে যোৱা বছৰ সেইখিনি কৰিব দিছিলে হেড স্যাৰ বা বাইদেউৰ পৰা সহি সিল লৈ পেলাই বৰ্তমান সেই বস্তুখিনি নালাগে স্যাৰ পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰটো লাগিব নেকি পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ নালাগে এই বছৰ এইটো বস্তু বৰ্তমান খোজা নাই এপ্ৰিল মাহত যেতিয়া এডমিশন হ'ব নৱোদয় বিদ্যালয় তেতিয়াহে পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ আপোনালোকৰ ষ্টুডেন্টৰ লাগিব বৰ্তমান পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ নালাগে এপ্ৰিল মাহত এডমিশনৰ সময়ত নৱোদয় বিদ্যালয় কোড এডমিশন নৱোদয় বিদ্যালয় আপোনাৰ ল'ৰা বা ছোৱালীজনী সিটটো প্ৰৱেশিকা পৰীক্ষাটো পাছ কৰি পেলাই মাৰ্চৰ 25-30 তাৰিখে ৰিজাল্ট যেতিয়া দিব যেতিয়া নৱোদয় বিদ্যালয়ত যাব তেতিয়া আপোনাৰ পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰটো লাগিব পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ ক'ত পাম আমি পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰটো আপোনালোকে পঢ়ি থকা স্কুলখনৰ হেড স্যাৰ বা হেড বাইদেউৰ ওচৰত আপোনালোকে এই পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰটো পাই যাব আপোনালোকে ঠিক আছে তাৰ পিছত বৰ্তমান এইবাৰ কি ডকুমেন্টস লাগিব মই আকৌ কৰিছো আধাৰ নাম্বাৰটো লাগিব আধাৰ কাৰ্ডখন জমা দিব নালাগে কতো আধাৰ নম্বৰটো হলে হল আধাৰ নম্বৰটো লাগিব আপোনাৰ আৰু কাষ্ট সাৰ্টিফিকেট খন লাগিব কিন্তু স্যাৰ আমাৰ এটা কাষ্ট সাৰ্টিফিকেট বনাব দিছো কোনবাই কৈছে এমাহ লাগিব কোনবাই কৈছে দুমাহ লাগিব কোনবাই কৈছে এক বছৰ লাগিব বনোতে নালাগে ইমান সময় আপোনালোকৰ বহুত ষ্টুডেন্টে আমাৰ দুদিনত কাষ্ট সাৰ্টিফিকেট বনাই দিছে বহুত ষ্টুডেন্টে এসপ্তাহ ভিতৰতে কাষ্ট সাৰ্টিফিকেট বনাই আজৰি হৈ গৈছে এতিয়া আৰু যোৱা বছৰ বা যিসকলে বৰ্তমান এডমিশন ললে এপ্ৰিল মাহত এই বছৰ তো তেওঁলোকে কিন্তু 5 দিন বা 6 দিনৰ ভিতৰতে কাষ্ট সাৰ্টিফিকেট সমূহ বনাইছে তো তাৰ কাৰণে অলপ কষ্ট হয় কিন্তু দৈনিক অফিসত যাব লাগিব কাষ্ট সাৰ্টিফিকেট কোড বনায় অফিসটো মই নাজানো বিশেষ আপোনালোকে যাব লাগিব তাত কাষ্ট সাৰ্টিফিকেট বনোৱা অফিসটোত গৈ পেলাই আপোনালোকে কথাখিনি সুধিব লাগিব
যে কেতিয়া হ'ব কি হ'ব কেতিয়া হ'ব কি হ'ব ৰাতিপুৱা বা আবেলি যেতিয়া আপোনালোকে সুবিধা হয় যাব অলপ কষ্ট কৰিব নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কষ্ট কৰিবই লাগিব তেতিয়াহে আপোনালোকে ফলটো পাবগে কষ্ট নকৰিলে ফল নাপায় কিন্তু একদম চিধা কথা তো সেইকাৰণে আপোনালোকে অফিচত যাব খবৰ ল'ব কাষ্ট চাৰ্টিফিকেটখন যিমান পাৰে অলপ প্ৰেছাৰ দি পেলাই অতি সোনকালে কাষ্ট চাৰ্টিফিকেটখন বনাব চেষ্টা কৰিব আপোনালোকে যদি আৰু গৈ পেলাই বনালে কেতিয়া হ'ব হ'ব দিয়ক একমাহ লাগিব বুলিয়ে কৰিব চবেই সেইটোৱে ক'ব আপোনাক এতিয়া এনেকুৱা নহয় যে আপোনাৰ কালি আহি যাব বুলি কোনেও নকয় একমাহ লাগিব বুলি ক'ব যাতে কামুৰি নাথাকে সেইকাৰণে কৈ থৈ দিয়ে আৰু একমাহ লাগিবই বুলি আপোনালোকে তাত অলপ প্ৰেছাৰ দিব লাগিব যে জল্দি লাগে মোৰ অমুক আছে এইটো আছে সিটো আছে এইটো আছে এইখিনি এনেকুৱা টাইপৰ ফৰ্ম ফিল আপ আছে এইটো আছে নৱোদয় বিদ্যালয় ফৰ্ম ফিল আপ 31 জুলাই লাষ্ট ডেট হয় এইটো সেইখিনি প্ৰেছাৰ আপোনালোকে নিদিলে কিন্তু কাষ্ট চাৰ্টিফিকেট নাপাব আমাৰ বহুত গাৰ্জেনে দুদিনত 3 দিনত কাষ্ট চাৰ্টিফিকেট বনাই ফৰ্ম ফিল আপ কৰি আজৰি হৈ গ'ল তেওঁলোক সেইখিনি কাম আপোনালোকে কষ্ট কৰিব লাগিব তেতিয়াহে আমি নৱোদয় বিদ্যালয় ক্লাছ 6ৰ পৰা লৈ 12লৈকে ফ্ৰীকে পঢ়িব পাৰিম না কিতাপ না বহি না খোৱা না খেলা পৰা লৈ সব বস্তু আমি ফ্ৰীকে নৱোদয় বিদ্যালয়ত পাম তাৰ কাৰণে বাছনি পৰীক্ষাটো উত্তীৰ্ণ হ'ব লাগিব আৰু সকলোৱে যাতে ফৰ্ম ফিল আপটো সাৱধানে বহুত ষ্টুডেণ্টক যোৱা বছৰ দেখিছোঁ মাকৰ নাম ভুলকে দি দিয়ে দেউতাকৰ নাম ভুলকে দিয়ে ষ্টুডেণ্টৰ নাম ভুলকে দিয়ে মিডিয়ামটো একদম অসাৱধান অধৈৰ্য হৈ পেলাই ফৰ্ম ফিল আপ কৰা দেখা যায় তো সেইকাৰণে আপোনালোকে এই বস্তুখিনি যাতে নকৰে এইবাৰ যোৱা বছৰ তাৰ আগৰ বছৰ যোৱা 5-6 বছৰ ধৰি পেলাই আমি দেখি আছো বহুত অভিভাৱকে একদম অসাৱধান হৈ পেলাই ফৰ্ম ফিল আপ নেট কেফেটোত দি পেলাই থৈ গুচি আহে এইটো নকৰিব আপোনালোকে যিমান পাৰে নিজে বহি পেলাই ফৰ্ম ফিল আপটো কম্পিউটাৰ দোকানত কৰিব চেষ্টা কৰিব কম্পিউটাৰ দোকানত আপোনালোকে নেট কেফেত গৈ পেলাই নিজে বহি পেলাই ফৰ্ম ফিল আপটো কৰিব চেষ্টা কৰিব আৰু ফৰ্ম ফিল আপটো আপোনালোকে কেতিয়াবা সাৰ্ভাৰৰ কাৰণে খোলা নাযাব পাৰে গোটেই ভাৰতত 30 লাখ 25 লাখ ষ্টুডেণ্টে ফৰ্ম ফিল আপ কৰি আছে অল ইণ্ডিয়া একেলগে গোটেই ভাৰতত একেলগে ফৰ্ম ফিল আপটো আহে তো সেইবাবে আপোনালোকে কোনোবা দিনাখন নেট কেফেত গৈ পেলাই সাৰ্ভাৰৰ কাৰণে নাপাবও পাৰে কোনো ডাঙৰ কথা নহয় সাৰ্ভাৰৰ কাৰণে আপোনালোকে কি কৰিব নোৱাৰিব পাৰে আপোনালোকে এইটো মানে ফৰ্ম ফিল আপটো কৰিব নোৱাৰিব পাৰে কোনো ডাঙৰ কথা নহয় আপোনালোকে ধুনীয়াকৈ ধৈৰ্য ধৰি 2-3 মান চেষ্টা কৰক অলপ ৰাতিপুৱা চেষ্টা কৰিব ৰাতিপুৱা 4টা 5টা 6টা 7টা মান বজাত আৰু ৰাতি অলপমান 10টা 11টা মান বজাত যদি পাৰে তেনেকুৱা টাইমত চেষ্টা কৰিব সেইখিনি বস্তু ধৈৰ্য ধৰি কৰক ধুনীয়াকৈ নিশ্চয় ফৰ্ম ফিল আপটো কৰা হৈ যাব বাকি পৰীক্ষা ডেটটো সকলোৱে গম পাইছে 28 নৱেম্বৰ আৰু স্পেশাল ক্লাছ আমি অসমীয়া মিডিয়ামৰ কাৰণে 10 আজিৰ পৰা 10 জুলাইৰ পৰা এটা স্পেশাল বেটচ আমাৰ আৰম্ভ হৈ গৈছে অসমীয়া মিডিয়ামৰ কাৰণে ৰাতিপুৱা আমাৰ 5:30টা বজাত আমাৰ ক্লাছসমূহ চলিব ৰাতিপুৱা অসমীয়া মিডিয়ামৰ কাৰণে আৰু ইংলিছ মিডিয়ামৰ কাৰণে ইতিমধ্যে এটা বেটচ আৰম্ভ হৈছে যোৱা 2 দিনৰ পৰা ইংলিছ মিডিয়াম অসমীয়া মিডিয়াম দুটা মিডিয়ামতে আমাৰ স্পেশাল সেপাৰেটকে ক্লাছসমূহ হয় তো আপোনালোকে যিসকলে উৎসুক ছাত্ৰ ছাত্ৰী আছে তো আপোনালোকে জয়েন কৰিব পাৰিব এইটো নম্বৰত আপোনালোকে কন্টেক্ট কৰিব পাৰিব খালি ফোনটো কৰিলে ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 6টা বজাৰ ভিতৰত আপোনালোকে ফোনটো কৰিব ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 6টা বজাৰ ভিতৰত আপোনালোকে যাতে ফোনটো কৰে তাৰে অনুৰোধ কৰিলো সকলোকে আমাৰ অফিস টাইমৰ ভিতৰত যাতে ফোনটো আপোনালোকে কৰে নাম্বাৰটো ইয়াতো আপোনালোকে দেখা পাব স্ক্ৰিনত ইয়াতো দেখা পাইছে যাতে ফোনটো আপোনালোকে ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 6টা বজাৰ ভিতৰত যাতে ফোনটো কৰে এটা ৰাতিপুৱা 5টা 4টা 3টা বজাত যদি ফোন কৰি দিয়ে ফোনটো নাপাব ৰাতি 10টা 7টা 8টা বজাত যদি ফোন কৰে ফোনটো নাপাব সেইকাৰণে সকলোকে আমাৰ অফিস টাইমৰ ভিতৰত পৰাপক্ষ ফোনটো কৰিব চেষ্টা কৰিব কৈছো মই কিবা যদি থাকে হোৱাটছএপত মেছেজ কৰিব পাৰিব একো প্ৰবলেম নাই হোৱাটছএপ খোলাই থাকে আমাৰ 24 ঘণ্টা ধৰি পেলাই আপোনাৰ খালি এটাই বস্তু যদি ক্লাছত যোগদান কৰিম বুলি ভাবি আছে কাৰণ সময় আমাৰ ওচৰত মাত্ৰ 5 মাহ নতুন সিলেবাস নতুন বস্তুখিনি গোটেইখিনি A to Z আমাৰ নোটস বনাই আছো কিতাপ বনাই আছো গোটেইখিনি বস্তু আমি ষ্টুডেণ্টৰ আগত পঢ়াম যিখিনি বস্তু আমি কভাৰ কৰিম সেইখিনিৰ পৰা বস্তুখিনি আহিব আমাৰ যোৱা 5 বছৰ ধৰি পেলাই আমাৰ ষ্টুডেণ্টে নৱোদয়ত গৈ আছে প্ৰত্যেক বছৰে বেছি ষ্টুডেণ্ট গৈ আছে এই বছৰ প্ৰায় আমাৰ 255 জনতকৈ অধিক ষ্টুডেণ্টে সিট পাব সক্ষম হৈছে 2026 চনৰ এপ্ৰিল মাহত নৱোদয়ত সিট মানে এডমিশনত যেটো পৰীক্ষা হৈছিল ডিসেম্বৰ মাহত যোৱা বছৰ আমাৰ প্ৰথম লিষ্টত 160 জন মান পাইছিলে সেকেন্ড লিষ্টত আৰু 40-50 জন মান লালে প্ৰায় 209 জন মান ষ্টুডেণ্টে সিট পালে যোৱা বছৰ এই বছৰ সেকেন্ড লিষ্টত আৰু ষ্টুডেণ্টে পাই গৈ আছে প্ৰত্যেক দিনাখন খবৰ আহিছে যে সিট পাইছে তেনেকুৱা টাইপ তো অহা বছৰ আমি আৰু টাৰ্গেট কৰি ৰাখিছো যেহেতু নতুন সিলেবাস আহিছে আৰু বেছিকে আমাৰ ষ্টুডেণ্টে যাতে সিট পায় তো এইখিনি মই সকলোকে জনালো যিমান পাৰো আমি চেষ্টা কৰো যাতে আমাৰ সিট পোৱা শতাংশটো যাতে 60% বা 70%তকৈ বেছি ষ্টুডেণ্টে সিট পায় আমাৰ লগত যিমান ষ্টুডেণ্টে ক্লাছ কৰে এইখিনি জনালো আমাৰ ইংলিছ মিডিয়াম অসমীয়া মিডিয়াম দুটা মিডিয়ামৰে বেলেগ ক্লাছসমূহ হয় আৰু যদি আপুনি যোৰহাটৰ পৰা আছে তো যোৰহাটৰ কাৰণে এটা ভাল খবৰ আমি এটা চেণ্টাৰ আৰম্ভ কৰিছো
চুলাধৰা চাৰিআলিতে গুলমোহৰ হোটেলৰ কাষতে আমাৰ চেণ্টাৰটো আছে। যদি আপোনালোকে যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা হয়, যদি আপোনালোকে আহিব পাৰে চেণ্টাৰ, ধুনীয়াকৈ আহি ক্লাছ কৰিব পাৰিব। তো এইখিনি জনালে সকলোকে বহুত বহুত ধন্যবাদ জেএনভি গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ বাবে। আৰু আগন্তুক দিনসমূহত বহুতখিনি ক্লাছৰ ভিডিঅ' বহুতখিনি বস্তু আহিব গৈ আছে আমাৰ জেএনভি গাইড ইউটিউব চেনেলৰ। সকলোকে ধন্যবাদ। সকলোৱে যাতে ভালকৈ পঢ়ে, সকলোৱে যাতে ভালকৈ থাকে। থেংক ইউ।